हेलो बंधु बान्धवीসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ আৰ এডুকেশ্যন চেনেল। আজি আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ ৰিভিজন চেপ্টাৰ 2 এক্সাৰসাইজ ৰিভিজন চেপ্টাৰ 2। তো 21 নম্বৰ কোৱেশ্চন হৈছে ঘড়ীৰ এটা মিনিটৰ কাটা এডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ আৰু আধা ঘণ্টাত মিনিটৰ কাটাডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব। এতিয়া আমি ঘড়ীৰ যদি এনেকা হয় এই ঘড়ীৰ এইটো মিনিটৰ কাটাডাল এই কাটাডালে যিমান আগবাঢ়িব এটা কি হ'ব বৃত্ত আকাৰে তোমাৰ পৰিসীমা বৃত্তৰ পৰিসীমা বুলি আমি কওঁ। এইটো পৰিসীমা এইটো এই আগডালে কি কৰিব এটা বৃত্তৰ সৃষ্টি কৰিব। এতিয়া এইটো যদি এনেকে ঘূৰি এক পাক হয় তেনেহলে এইটো কি হ'ব 1 ঘণ্টাত আমি কি কৰিব এক পাক ঘূৰিব আৰু 1 ঘণ্টাত এটা পৰিসীমা সৃষ্টি হ'ব। এই পৰিসীমা যদি কওঁ আমি 2 পাই r এইখিনি r কিমান হৈছে r হৈছে আমাৰ 20 মিলিমিটাৰ 20 মিলিমিটাৰ। এতিয়া দিয়া আছে ঘড়ী কাটাডালৰ দৈৰ্ঘ্য অৰ্থাৎ ব্যাসাৰ্ধ r = 20 মিলিমিটাৰ। এতিয়া 1 ঘণ্টাত বা এক পাকত যাব টুৱাইস পাই r। এটো এতিকে আধা ঘণ্টাত কি হ'ব আধা ঘণ্টাত কি হ'ব আধা ঘণ্টা এত পূৰণ হ'ব। তে এই 2 আৰু এইটো ক্যান্সেল পাই r স্কয়ার 22 ডিভাইডেড পাই এর মান হৈছে কি 22 ডিভাইডেড বাই 7 এতিয়া ইনটু r মান হৈছে 20 মিলিমিটাৰ। এতিয়া এখানে যদি আমি উপরে মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 440 ডিভাইডেড বাই 7। এতিয়া এক যদি আমি কি কৰো 7 এর যদি আমি ডিভাইড কৰো তাহলে কি হ'ব 6 7 গুণ 42 বাকি থাকিল কিমান 2। তে 0 এর পর আমি যদি কাটি আনো তাহলে 20 7 20 মধ্যে কি আছে 2 বার 14 20 এর পর কি হবে 6। তো আমি যেহেতু দশমিক দিছো দশমিক দিলে আমি শূন্য দিব পাৰো। গতিকে 60 মাঝে যাব 8 টাইমস 56 56ক মাইনাস কৰিলে কিমান হ'ব 4 আৰু শূন্য তো 7 5 টাইমস 35 তো কিমান হ'ব বাকি থাকিব 5 0 দিলে কি হ'ব 47 টাইম। এতিয়া আমাৰ কি হল এটা হৈছে এটা আমি ডিভাইড কৰিলে পাম ইমান। গতিকে আমাৰ মিলিমিটাৰ আমি এই 7 টো বাদ দিলে কি হ'ব 5 তকৈ 4 তকৈ ওপৰত মানে 5 তকৈ ওপৰত এইবিলাক বাদ দিলে আমাৰ কি হ'ব ইকুৱেলটো এটা কি হ'ব 6 হ'ব। গতিকে এইখিনি হৈছে আমাৰ এনসার। এতিয়া আমাৰ নাম্বার 100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যানৰ এখনৰ ভিতৰৰ ফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা ৰখা আছে। ৰাস্তাটোৰ কালি উলিওৱা। এতিয়া আমি 100 মিটাৰ এটা বৰ্গ আমি আঁকি লৈছো। আঁকাৰ পিছত আমি এটো ইয়াৰ পৰা 5 মিটাৰ ইয়াৰ পৰা 5 মিটাৰ এইখিনি এটা কি আছে ৰাস্তা আছে। এই ৰাস্তাটোৰ আমি কালি উলিয়াব লাগে। তে এই ৰাস্তাটো আমি এইখিনি এটো ৰাস্তা এইখিনি ৰাস্তা বাদ দি এইখিনি ৰাস্তা বাদ দি ইয়াৰ পৰা এইখিনি ৰাস্তা বাদ দিয়াৰ পিছত এটা কি হৈছে এনেকা এটা সৰু বৰ্গ ক্ষেত্ৰ হৈছে। এইখিনি যদি আমি কাগজত কাটি পেলাই দিও তেনেহলে এইখিনি মাত্ৰ আমাৰ এইখিনি থাকিব। এইখিনি এটা বৰ্গ লৈছো। এই বৰ্গটোৰ আমি এইখিনি যদি আমি পেলাই দিও থাকিব কিন্তু এইখিনি মাত্ৰ থাকি যাব। এইখিনি হৈছে ইয়াৰ এৰিয়া এইখিনি হৈছে আমাৰ এৰিয়া বা কালি দিয়া আছে। বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক 100 মিটাৰ আৰু বৰ্গাকাৰ উদ্যানখনৰ কালি হ'ব বাহু পূৰণ বাহু। তো 100 পূৰণ 100 10,000 মিটাৰ স্কয়াৰ। এতিয়া ৰাস্তা বাদ দি উদ্যানখনৰ ভিতৰৰ বৰ্গৰ দিক হ'ব 100 - 5 + 5। তাৰ মানে হৈছে
এইখিনি মাইনাস আৰু এইখিনি মাইনাস কিমান হ'ব 90 ইকুৱেল 90 মিটাৰ এতিয়া ভিতৰৰ বৰ্গটো তাৰমানে এই ভিতৰৰ বৰ্গটোৰ কি হ'ব কালি ভিতৰৰ বৰ্গটোৰ কালি হ'ব বাহু স্কয়াৰ বাহু 90 পুৰ 90 81 0 তাৰমানে 8100 মিটাৰ স্কয়াৰ এতিয়া ৰাস্তাটোৰ কালি তাৰমানে হৈছে এইখিনি যদি আমি বাদ দিও তাহলে এইখিনিৰ কালি হ'ব এইখিনি গোটেইখিনিৰ কালি আমি উলাইছো এইখিনি আৰু তাৰ পিছত এইখিনিৰ কালি আমি বাদ দিলে এইখিনি কালি হৈছে 8100 এইখিনি আমি যদি বাদ দিলে কি হ'ব 1900 বর্গ মিটার এইখিনি হৈছে আমাৰ ৰাস্তাটোৰ কালি এতিয়া যে 100 মিটাৰ দীঘল আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰে বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে ৰাস্তাটোৰ কালি উলিয়াব লাগে এতিয়া চোৱা এইটো হৈছে কেটা 180 মিটাৰ দীঘল আৰু প্ৰস্থ আছে কিমান 120 মিটাৰ এটা উদ্যান বা পথাৰ এইটো হৈছে পথাৰৰ এইটো পথাৰ 180 মিটাৰ আৰু এইখিনি হৈছে 120 মিটাৰ ইয়াৰ বাহিৰে গতিকে এইখিনি এলৈকে হৈছে আমাৰ 180 আৰু এইখিনি হৈছে আমাৰ 120 ইয়াৰ বাহিৰে 6 মিটাৰ তেনেহলে এটা কি হ'ব ডাঙৰ এটা পথাৰ হ'ব এই পথাৰটোৰ কালি আৰু এই পথাৰটোৰ কালি যদি আমি কি হৈছে ৰাস্তাটোৰ বাহিৰৰ ৰাস্তাটোৰ কালি উলিয়া মানে এইখিনি আমাৰ এই ৰাস্তাটোৰ কালি কিমান উলিয়াব লাগে এতিয়া আমি এই ডাঙৰ পথাৰটোৰ কালি আৰু সৰু পথাৰটোৰ কালি যদি আমি এবাৰ ডাঙৰটোৰ পৰা বাদ দিওঁ তেনেহলে কি হ'ব এই ৰাস্তাটোৰ কালি ওলাব আগৰটো আছিল ভিতৰে ৰাস্তাৰ কালি এটো বাহিৰে ৰাস্তাৰ এটা আয়তকাৰ পথাৰৰ দিক কিমান আছে 180 মিটাৰ প্ৰস্থ আছে 120 মিটাৰ তে পথাৰখনৰ কালি এইখিনিৰ কালি আছে দিকৰণ প্ৰস্থ আছে 21600 মিটাৰ স্কয়াৰ এতিয়া ৰাস্তা সহ পথাৰখনৰ দিক 180 যোগ 6 আৰু যোগ 6 তাৰমানে এইখিনি 180 আৰু এইখিনি হৈছে 6 মিটাৰ যোগ 180 আৰু 6 মিটাৰ যোগ এইটো হৈছে ডাঙৰ ৰাস্তা সহ এই আয়তৰ কালি বা পথাৰখনৰ কালি ৰাস্তা সহ পথাৰখনৰ দিক হ'ব কিমান 192 আৰু প্ৰস্থ হ'ব কিমান 120 যোগ 6 যোগ 6 132 ৰাস্তা সহ পথাৰখনৰ কালি কি হ'ব দিকৰণ প্ৰস্থ তে 192 into 132 তে কি হ'ব 25344 বর্গ মিটাৰ তে এতিয়া ৰাস্তাখনৰ কালি হ'ব ইমানৰ পৰা ইমান বিয়োগ কৰিলে কিমান হ'ব 3744 বর্গ মিটাৰ এটো পূৰণটো কৰিব পাৰিব এটো পূৰণ কৰিলে এটো হৈছে আৰু এটো পূৰণ কৰিলে এটো হৈছে এখানে ক্যালকুলেশন তে 24 তলৰ চিত্ৰত সাদিয়া অংশ এই সাদিয়া অংশখিনি কালি উলিয়াব লাগে এই সাদিয়া অংশখিনি কালি কিমান তে চিত্ৰ দিয়া আছে ইয়াৰ পৰা এইখিনি হৈছে 3 সেন্টিমিটাৰ ইয়াৰ পৰা এইখিনি হৈছে 4 সেন্টিমিটাৰ গতিকে এই গোটেইখিনিৰ দিক হ'ব 3 যোগ 4 কিমান হ'ব 7 সেন্টিমিটাৰ ইয়াৰ পৰা এইখিনিৰ দিক আছে কিমান 2 তাৰমানে গোটেইখিনি কি আছে 3 সেন্টিমিটাৰ গতিকে এইখিনি হৈছে 1 সেন্টিমিটাৰ আৰু এইখিনি হ'ব 2 সেন্টিমিটাৰ
এইখিনি হ'ব 2 সেন্টিমিটাৰ তো এতিয়া আমি এই গোটেইখিনিৰ কালি আৰু এইখিনিৰ কালি আৰু এইখিনি কালি যদি আমি বাদ দি দিওঁ তেনেহ'লে এই এৰিয়াটোৰ কালি আমি গতিকে আয়তৰ দিক কিমান 3 + 4 = 7 সেন্টিমিটাৰ এতিয়া প্ৰস্থ কিমান প্ৰস্থ হৈছে কি 3 সেন্টিমিটাৰ গতিকে 3 সেন্টিমিটাৰ এটা আয়তৰ কালি এই গোটেইখিনি আয়তৰ কালি হ'ব 21 সেন্টিমিটাৰ স্কয়াৰ এতিয়া ত্ৰিভুজ EBCৰ কালি ত্ৰিভুজ EBCৰ কালি EBCৰ কালি এতিকে আমি এইটো ভূমি ধৰিব পাৰো বা এইটো ভূমি ধৰিব পাৰো এইটো যেটো আয়ত গতিকে এইটো লম্ব বা এইটো লম্ব এতিয়া আমি লম্ব ধৰিছো তো হাফ ইনটু BC ইনটু EC তো এটা হচ্ছে কি তো ভূমি এটা হচ্ছে উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি গতিকে BC হচ্ছে এইটো ভূমি ধৰিছো এটা হচ্ছে কি তাহলে উন্নতি এটা ভূমি ধৰিলে আনটো হ'ব উন্নতি গতিকে হাফ ইনটু ভূমি ইনটু উন্নতি কি হৈছে 3 ইনটু 4 গতিকে 3 ইনটু 4 হাফ ইনটু 3 ইনটু 4 গতিকে এই 3 তো কাটি দিলে 2 হ'ব এই দুটা পূরণ কৰিলে কেৱল 6 সেন্টিমিটাৰ স্কয়াৰ যেটো এটোৰ কালি 6 এটা 6 সেমি স্কয়ার আতো ADE ত্রিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি AD হৈছে ভূমি EDE হৈছে উন্নতি গতিকে এইটো হৈছে কি ভূমি এইটো হৈছে কি উন্নতি গতিকে এইটো 3 এটা হচ্ছে 2 এখানে হচ্ছে এর পর এখানে হচ্ছে ভূমি হচ্ছে 2 আর উন্নতি হচ্ছে কিমান 3 অর্থাৎ এইখানে কালি কিমান হবে AD হচ্ছে কি 2 আর DE হচ্ছে 3 2 ক্যান্সেল 3 সেন্টিমিটার তাহলে এইখানে হচ্ছে 3 সেন্টিমিটার স্কয়ার গতিকে এই গোটেইখিনিৰ কালি আছে 21 সেন্টিমিটার স্কয়ার আর এই গোটেই এটা 21 এর পৰা 6 আৰু 3 প্লাস কৰি বিয়োগ কৰি দিলে কিমান হ'ব 12 সেন্টিমিটার হ'ব এতিয়া গতিকে এখানে 3 হৈছে এটা 6 হৈছে এটা 6 হৈছে এখানে 3 গতিকে সাহ দিয়া অংশৰ কালি আয়তৰ কালি আৰু দুটা ত্ৰিভুজৰ কালি বিয়োগ কৰি দিলে হৈ গ'ল এটো আয়তৰ কালি এই আয়তৰ কালি আৰু এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ কালি বাদ দিলে আমাৰ এইখিনি কালি হ'ব গতিকে আয়তৰ কালি সমান এটা সাদে অংশৰ কালি হ'ব আয়তৰ কালি সমান মাইনাস এইখিনি দুটা ত্ৰিভুজৰ কালি তো আয়তৰ কালি আছে কি 21 আৰু 6 + 3 তো 9 এটা 12 সেন্টিমিটার এইটো আমি এই অংকটো আমি বেলেগ ধৰণে কৰিব পাৰো এনেকৈ কৰিব পাৰো এতিয়া এইটো হৈছে আয়ত এইটো আমি এইখিনি আছিল গতিকে এইটো এটা আমি ত্ৰিভুজ বনাব পাৰো এটা একটা ত্রিভুজ আর এই গোটেইখিনি এটা ত্রিভুজ এই দুটা ত্রিভুজৰ আমি যদি কালি উলাইলো তাহলে গোটেইখিনি সাদে অংশৰ কালি উলাই যাব এতে এইখিনি হৈছে আমাৰ ভূমি আর ইয়াৰ পুরা এইখিনি আমি যেটো উচ্চতা এই ত্রিভুজৰ উচ্চতা কিমান হ'ব উন্নতি কিমান হ'ব ইয়াৰ পুরা এটা লম্ব টানিব লাগিব এইখিনি হ'ব এই ত্রিভুজৰ উচ্চতা ইয়াৰ পুরা এই ভূমিৰ পুরা এইখিনি হ'ব ইয়াৰ উচ্চতা গতিকে এইটো হ'ব DE হ'ব কি আর উন্নতি বা উচ্চতা আর এই যে এইখানে আছে ভূমি গতিকে এটা এ এর টানিব লাগিব AE টনা হল আর EF AB লম্ব EF AB লম্ব টনা হল এদিকে ত্রিভুজ AGE এর কালি ত্রিভুজ AEG বা AAG এর কালি কি হবো হাফ ইনটু ভূমি ইনটু উন্নতি গতিকে হাফ ইনটু ভূমি হচ্ছে কি AG আর উন্নতি হচ্ছে কি DE গতিকে এটো হাফ ইনটু ভূমি হচ্ছে AG হচ্ছে 1 আর 3 হচ্ছে কি আমার উন্নতি হচ্ছে 3
গতিকে 2 3 কাটিলে 1.5 সেন্টিমিটার গতিকে 1.5 into 1 গতিকে 1.5 সেন্টিমিটার স্কয়ার এতিয়া আমাৰ এ ই বি বা এ বি এর কালি হাফ ইন্টু ভূমি উন্নতি এ বি হৈছে ইয়াৰ ভূমি উন্নতি হৈছে কি উন্নতি হৈছে ই এফ এতিয়া ই এফ উন্নতি গতিকে বি সি 3 সেন্টিমিটার গতিকে বি সি ই এফ ইকুয়াল বি সি ইকুয়াল কিমান হ'ব 3 গতিকে এ বি মান কিমান আছে এ বি মান আছে 3 + 4 এটা 3 + 4 এই 3 + 4 কে এ বি হ'ব এটো যেহেতু আয়তৰ বিপৰীত বাহু সমান 3 + 4 7 সেন্টিমিটার গতিকে এইটো হৈছে হাফ ইনটু ভূমি 7 আৰু 3 হৈছে এইখিনি অৰ্থাৎ এইখিনি অৰ্থাৎ এইখিনি 3 সেন্টিমিটার 3 সেন্টিমিটার 2 7 যদি কৰা হয় 3.5 সেন্টিমিটার হ'ব আৰু 3.5 into 3 কিমান হ'ব 10.5 সেন্টিমিটার এতিয়া গোটেই সাদে অংশৰ কালি হ'ব মুঠ সাদে অংশৰ কালি হ'ব 1.5 আৰু 10.5 প্লাস কৰিলে কি হ'ব 12.0 এতিয়া 12 সেন্টিমিটার স্কয়ার এইখিনি কালি এনেকৈ আমি কৰিব পাৰো এতিয়া আমাৰ তলৰ চতুৰ্ভুজৰ কালি উলিয়াব লাগে এই চতুৰ্ভুজৰ কালি উলিয়াব লাগে এতিয়া চতুৰ্ভুজৰ কালি উলিয়াবৰ কাৰণে এইখিনি আমাৰ দি আছে 4 সেন্টিমিটার এইখিনি 5 সেন্টিমিটার আৰু এইখিনি হৈছে 1 সেন্টিমিটার আৰু এইটো লম্ব ডি ই লম্ব দি আছে 7 সেন্টিমিটার আৰু এইটো দি আছে আমাৰ 3.6 সেন্টিমিটার তো চতুৰ্ভুজৰ কালি উলিয়াবৰ কাৰণে আমাৰ চতুৰ্ভুজৰ কৰ্ণ লাগে কৰ্ণৰ মাপটো উলিয়াব লাগে আৰু এইখিনি লম্ব তো আছে এইখিনি তো লম্ব আছে এই দুটো লম্ব জানিলে আমাৰ হৈ যাব গতিকে আমাৰ লাগে কি এ সিৰ দিক উলিয়াব লাগে গতিকে এ সিৰ দিক উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এইখিনি উলিয়াব লাগিব এ এফ কেনেকৈ উলাম এ এফ উলিয়াবৰ কাৰণে যেটো লম্ব আছে এইখিনি হৈছে কি সমকোণী ত্ৰিভুজৰ কি আছে পাইথাগোৰাছৰ সূত্ৰটো আমি প্ৰয়োগ কৰিব পাৰো গতিকে এ বি এফ সমকোণী ত্ৰিভুজৰ পৰা আমি কও এ বি স্কয়ার কিন্তু এই যে এটা হৈছে কি দীঘল বাহু এটা হৈছে লম্ব এটা হৈছে ভূমি এটা হৈছে অতিভুজ এটো লম্ব বা এটো ভূমি বা এটো ভূমি এটো লম্ব এই দীঘল বাহুটো হৈছে কি অতিভুজ ইস স্কয়ার ইকুয়াল লম্ব স্কয়ার প্লাস ভূমি স্কয়ার তো লম্ব হৈছে কি বি এফ আৰু এটো হৈছে কি ভূমি বা লম্ব স্কয়ার এটা হচ্ছে কি ভূমি স্কয়ার এ এফ স্কয়ার গতিকে আমি যদি যিকোনো এটা ওলাব লাগে বি ই এফ বা এ এফ যিকোনো এটা যদি ওলাব লাগে এই লম্বৰ পৰা বাকিটো বিয়োগ কৰিব লাগে গতিকে এইটো আমি এ এফ উলিয়াব লাগে গতিকে এইখিনি আমাৰ ইফালে আনিলে মাইনাস বি এফ স্কয়ার গতিকে এইখিনি আনিলে গতিকে এ এফ টো ইফালে থাকিলে এইখিনি ইফালে আহিলে এ বি মাইনাস বি এফ স্কয়ার হ'ব ইফালে গতিকে এইটো আমি ডাইৰেক্টলি ইফালে আনিছো আৰু এইটো ইফালে লৈছো গতিকে এ এফ স্কয়ার ইকুয়াল এ বি স্কয়ার মাইনাস বি এফ স্কয়ার গতিকে এ এফ স্কয়ার আমি ৰুটৰ স্কয়াৰটো যদি ইফালে দিও তেনেহলে সমানৰ হ'বলৈ গলে কি হ'ব ৰুট ওভাৰ হ'ব গতিকে এ বি স্কয়ার কিমান আছে 4 স্কয়ার এ বি স্কয়ার আছে এ বি আছে 4 গতিকে 4 স্কয়ার মাইনাস এটা হৈছে বি এফ স্কয়ার বি এফ মানে হৈছে 3.6 এটো কি আছে 16 4 স্কয়ার মানে 16 আৰু এইখিনি 3.6 স্কয়ার হৈছে 12.96 স্কয়ার গতিকে এই দুটা যোগ কৰিলে কিমান 3.04 এইটোক আমি কি কৰিব পাৰো বৰ্গমূল ওলালে আমি কি হ'ব এটা হৈছে 1 3 ৰ লগত 1 বা 2 দিলে 4 হ'ব 2 দিলে 4 হ'ব এটো 1 দিলে 1 হ'ব গতিকে 2 3 পৰা 1 2 এই দুটা আমি কাটি আনিব লাগিব যেহেতু বৰ্গমূলৰ হৰণ গতিকে 1ক আমি ডাবল কৰিলে 2 তাৰ পিছত ইয়াত আমি 7 দিলে ইয়াত 7 দিব লাগিব গতিকে 0 দশমিকৰ ইফালে যোৱাৰ কাৰণে দশমিক দি ল'ব লাগে 7 তো এটো পূৰণ কৰিলে 189 27 into 7 পূৰণ কৰিলে হ'ব এইখিনি গতিকে
এতিয়া আমাৰ এইখিনি ডাবল 34 ইয়াতে যদি আমি 4 দিওঁ ইয়াতেও 4 দিব লাগে গতিকে এই 3 4 4 4 মাল্টিপ্লাই কৰিলে ওলাব কি এইটো ওলাব গতিকে ইয়াৰ পৰা বিয়োগ কৰিলে এইখিনি থাকিল গতিকে আমাৰ দশমিকৰ হকলে দুটা ঘৰ ৰাখিলে হৈ যাব এতিয়া আমাৰ তাৰ পিছত ত্ৰিভুজ BCF সমকোণী ত্ৰিভুজৰ পৰা BCF সমকোণী ত্ৰিভুজ BCF এইখিনি সমকোণী ত্ৰিভুজৰ আমি এই যে FC উলিয়াব লাগে FC ইকুৱেল কি হ'ব ডাঙৰ বাহুটো হৈছে এইটো ডাঙৰ বাহুৰ পৰা FC উলাবলৈ এইখিনি BF মাইনাস কৰিব লাগিব গতিকে FC স্কয়াৰ ইকুৱেল ডাঙৰ বাহু মাইনাস BF স্কয়াৰ এইটো BF স্কয়াৰ FC ইকুৱেল ডাঙৰ বাহু এইটো BC মাইনাস BF স্কয়াৰ এইটো পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি এইটো পাওঁ তে সমকোণী ত্ৰিভুজৰ পৰা তাৰমানে পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি এই এলিমেন্টটো পাওঁ তাৰ পিছত BC হৈছে কি 5 স্কয়াৰ মাইনাস 33.6 স্কয়াৰ এইটো 5 স্কয়াৰ আছে 25 মাইনাস এইটো হৈছে এইটো তে 8 খিনি যোগ মাইনাস কৰিলে কি হ'ব 12.04 এইখিনি আমি কৰিব পাৰো এতিয়া 12 ত কি মাৰো 3.3 4 এতে যদি 4 দিলে 4 দিলে কি হ'ব 16 হ'ব গতিকে 16 হলে আমাৰ 12 ত ডাঙৰ হৈছে গতিকে 3.3 কি হ'ব 9 এটা বিয়োগ কৰিলে কি হ'ব 3 পইণ্টৰ ইফালে গলে পইণ্ট দিব লব লাগিব তাৰ পিছত 04 আমি কাটি আনিব লাগিব 04 কাটি আনিছো এতিয়া এই 3 কি হ'ব 3 ৰ ডাবল হৈছে কি 6 ইয়াতে 4 দিলে ইয়াতে 4 দিব লাগিব 4 into 64 4 into 64 কি হ'ব 256 এটা এৰ পৰা ইকুৱেল 8 হ'ব আৰু ইয়াতে 9 হ'ব 4 তে দুটা খন আমি কাটি আনিলো তাৰ পিছত আমি 6 দিব লাগিব এইটো হৈছে এই 34 আৰু 34 প্লাস 34 এইখিনি 34 কিমান হ'ব 34 8 আৰু কি হ'ব 6 এতে 6 দিলে 6 into এইখিনি পূৰণ কৰিলে কিমান হ'ব এইখিনি হ'ব 6 আৰু 6 8 48 আৰু 3 48 6 8 6 into 6 3 5 6 तो होगी 4 1 1 6 तो ইয়াৰ পৰা যদি মাইনাস কৰো তেনে 3 to 4 8 6 এটা হ'ব যেটা আমি দৈর্ঘ্য 2 ঘর ললে হ'ব এখানে আমি 2 ঘর ললে হৈ যাব এতিয়া আমাৰ AC এর মান কিমান হ'ব এইখিনি মান হৈছে 1.74 আর এখানে মান আছে 3.46 গোটেইখিনিৰ দিক হ'ব 1.46 আৰু 3.46 প্লাস কৰিলে কি হ'ব এইখিনি হ'ব 5.20 সেন্টিমিটার এতিয়া চতুৰ্ভুজৰ কালি হ'ব এই চতুৰ্ভুজৰ কালি এই গোটেইখিনি এই চতুৰ্ভুজৰ কালি হ'ব চতুৰ্ভুজৰ কালি হাফ ইনটু AC হৈছে কি চতুৰ্ভুজৰ কৰ্ণ আৰু এই দুটো হৈছে কি এই কৰ্ণৰ ওপৰত লম্ব এটা হৈছে কৰ্ণৰ ওপৰত লম্ব এটা হৈছে কৰ্ণ এটা হৈছে কি কৰ্ণৰ ওপৰত লম্ব এটা হৈছে কৰ্ণ আৰু এটা হৈছে কৰ্ণৰ ওপৰত লম্ব এটা হৈছে কৰ্ণৰ ওপৰত লম্ব গতিকে আমি কি পালো AC হৈছে
5.20 3.6 প্লাস 0.7 এইখিনি প্লাস করলে 4 into 3 এইখানে আমি যদি কি করো 2 এর ডিভাইড করো 2 16.16 এর মধ্যে 12 এর মধ্যে 2 6 টাইম 6 এখানে এসে 5 এর 2 টাইমস 8 দশমিক আৰু ইয়াতে আছে 1 রিমাইন্ডার 12 পর যাব কিমান 6 এতে 2.6 আৰু 4.3 যদি আমি মাল্টিপ্লাই কৰো তো 11.1 11.18 যে এটো 8 টো যদি আমি বাদ দিও তেনহলে কি হবে প্রায় এটা হবে কি প্রায় 2 হবে তো 8 বাদ দিলে 2.2 সেন্টিমিটার স্কয়ার এটা হচ্ছে কি আমার आंसर एटो যদি 8 2 বাদ দিও তাহলে কি হবে 2 হবে তো 2 এখানে আছে প্রায় এটা হচ্ছে आंसर